وقيضنا لهم قرناء فزينوا لهم ما بين أيديهم وما خلفهم আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহস্ৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যত আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে وحق عليهم القول في أمم قد خلت من قبلهم من الجن والإنس إنهم كانوا خاسرين সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে। সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। وقال الذين كفروا لا تسمعوا لهذا القرآن والغوا فيه لعلكم تغلبون আৰু কাফিৰবিলাকে কয়, তোমালোকে এই কোৰাণৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈচৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ'ব পাৰা। فلنذيقن الذين كفروا عذابا شديدا ولنجزينهم أسوأ الذي كانوا يعملون গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল প্ৰদান কৰিম। ذلك جزاء أعداء الله النار لهم فيها دار الخلد جزاء بما كانوا بآياتنا يجحدون এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আৱাস। وقال الذين كفروا ربنا أرنا الذين أضلانا من الجن والإنس نجعلهما تحت أقدامنا ليكونا من الأسفلين আৰু কাফিৰসকলে ক'ব, হে আমাৰ প্ৰতিপালক, জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁতক উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়। ইন্নাল্লাযীনা ক্বালু ৰাব্বুনাল্লাহু ثم استقاموا تتنزل عليهم الملائكة ألا تخافوا ولا تحزنوا وأبشروا بالجنة التي كنتم توعدون নিশ্চয় যিসকলে কয় আমাৰ প্ৰতিপালক হৈছে আল্লাহ, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে তোমালোকে ভয় নকৰিবা আৰু চিন্তিতও নহবা, বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা। নাহনু আউলিয়াউকুম ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরাহ ওয়ালাকুম ফিহা মা তাশতাহি أنفسكم ولكم فيها ما تدعون আমি তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো, আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱে থাকিব। নুজুলাম মিন গফুৰিৰ ৰহিম অত্যন্ত ক্ষমাশীল পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ'ব আতিথ্য। ومن أحسن قولا ممن دعا إلى الله ومن
أحسن قولا ممن دعا إلى الله وعمل صالحا وقال إنني من المسلمين সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ ফালে আহ্বান কৰে লগতে সৎকৰ্ম কৰে আৰু কয় নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত ولا تستوي الحسنة ولا السيئة ادفع بالتي هي أحسن فإذا الذي بينك وبينه عداوة كأنه ولي حميم ভাল আৰু বেয়া কেতিয়াও সমান হ'ব নোৱাৰে সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে এনে কৰিলে সি হৈ যাব তোমাৰ অন্তৰংগ বন্ধুৰ দৰে وما يلقاها إلا الذين صبروا وما يلقاها إلا ذو حظ عظيم এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্যশীল লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান وإما ينزغنك من الشيطان نزغ فاستعذ بالله إنه هو السميع العليم আৰু যদি শয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ ومن آياته الليل والنهار والشمس والقمر لا تسجدوا للشمس ولا للقمر واسجدوا لله الذي خلقهن إن كنتم إياه تعبدون আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন সূৰ্য আৰু চন্দ্ৰ তোমালোকে সূৰ্যক সাজদা নকৰিবা আৰু চন্দ্ৰকো নহয় সাজদা কৰিবা কেৱল আল্লাহক যিজনে এইবোৰক সৃষ্টি কৰিছে যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা فإن استكبروا فالذين عند ربك يسبحون له فالذين عند ربك يسبحون له بالليل والنهار وهم لا يسأمون তথাপিও যদি সিহঁতে অহংকাৰ কৰে তেন্তে জানি থোৱা যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে তেওঁলোকে দিনে ৰাতি তেওঁৰেই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে ومن آياته أنك ترى الأرض خاشعة فإذا أنزلنا عليها الماء اهتزت وربت إن الذي أحياها لمحيي الموتى إنه على كل شيء قدير তেওঁৰ আন এটা নিদৰ্শন এই যে তুমি ভূমিক শুকান দেখিবলৈ পোৱা তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয় নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেওঁই মৃতসকলক জীৱন দান কৰিব নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান إن الذين يلحدون في آياتنا لا يخفون علينا أفمن يلقى في النار خير أم من يأتي آمنا يوم القيامة اعملوا ما شئتم إنه بما تعملون بصير নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে
সিহঁত আমাৰ পৰা উজ্জ নহয়। কোৱাচোন, যিজন অগ্নিত নিক্ষিপ্ত হ'ব সি শ্ৰেষ্ঠ, নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ'ব তেওঁ শ্ৰেষ্ঠ? তোমালোকে যি ইচ্ছা আমল কৰা, তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা। إن الذين كفروا بالذكر لما جاءهم وإنه لكتاب عزيز। নিশ্চয় যিসকলে উপদেশ তথা কোৰআন অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ'ব। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ। لا يأتيه الباطل من بين يديه ولا من خلفه تنزيل من حكيم حميد। বাতিল ইয়াত কেতিয়াও অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয় পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময় চিৰপ্ৰশংসিত সত্যাৰ তৰফৰ পৰা অৱতীৰ্ণ। ما يقال لك إلا ما قد قيل للرسل من قبلك إن ربك لذو مغفرة وذو عقاب أليم। তোমাক কেৱল সেইটোৱে কোৱা হয় যিটো কোৱা হৈছে তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক, নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী। ولو جعلناه قرآنا أعجميا لقالوا لولا فصلت آياته أعجمي وعربي قل هو للذين آمنوا هدى وشفاء। আৰু আমি যদি অনাৰবী ভাষাত কোৰাণ অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক'লেহেঁতেন ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয় অথচ ৰাছুল আৰবীয়। কোৱা, এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ। والذين لا يؤمنون في آذانهم وقر وهو عليهم عمى أولئك ينادون من مكان بعيد। আনহাতে যিসকলে ইমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰাণে সিহঁতৰ অন্তৰৰ ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকে আহ্বান কৰা হ'ব দূৰৱৰ্তী স্থানৰ পৰা। ولقد آتينا موسى الكتاب فاختلف فيه ولولا كلمة سبقت من ربك لقضي بينهم وإنهم لفي شك منه مريب। নিশ্চয় আমি মূছাক কিতাপ প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা সিদ্ধান্ত পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ'লহেঁতেন। নিশ্চয় সিহঁত এই কোৰাণ সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল। من عمل صالحا فلنفسه ومن أساء فعليها وما ربك بظلام للعبيد। যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে, আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।